বাৰে বাৰে প্ৰেমত ব্যৰ্থ হোৱা লোকসকলে মাত্ৰ দুটামান কাম কৰক আৰু জীৱনত লাভ কৰক এগৰাকী সুন্দৰ জীৱন সংগী। হয়, বহু এনেকুৱা মানুহ আছে যাৰ নেকি বাৰে বাৰে প্ৰেমত ব্যৰ্থ হয়, ছোৱালীক পছন্দ কৰে কিন্তু ছোৱালীজনীয়ে তেওঁক পছন্দ নকৰে, বা বহু ছোৱালী এনেকুৱা আছে তেওঁলোকে ল'ৰাক পছন্দ কৰে কিন্তু ল'ৰাজনে একেবাৰে অৱশেষত তেওঁক এৰি দিয়ে বুলি ক'ব লাগিব। গতিকে তেনেকুৱা ধৰণৰ যিসকলৰ বাৰে বাৰে হৈ থাকে, যিসকলক ছোৱালীয়ে পছন্দ নকৰে, যিসকল প্ৰেমত বাৰে বাৰে ব্যৰ্থ, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। আৰু মই আপোনালোকক কেইটামান বিশেষ উপায় দি যাব বিচাৰিম, যিকেইটা উপায় যদি আপোনালোকে কৰে তেনেহলে অতি সহজতে আপুনিও প্ৰায় 6টা মাহত আপোনাৰ মন পছন্দৰ জীৱন সংগী লাভ কৰিবলৈ গৈ আছে। বা যেনেকৈ আপুনি ছোৱালী নিবিচাৰক কিয়, গাৰ্লফ্ৰেণ্ড হওক বা বয়ফ্ৰেণ্ড হওক বা লাইফ পাৰ্টনাৰ কিন্তু আপোনালোকে পাবলৈ গৈ আছে। আৰু এনেকুৱা ধৰণৰ উপায় সাধাৰণতে বেলেগ কোনো নিদিয়ে মোৰ বাহিৰে। গতিকে আজি ভিডিঅ'টো প্ৰথমতে এটা লাইক হ'ব লাগে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু যিসকল একেবাৰে প্ৰেমত ব্যৰ্থ, যিসকলৰ কোনো বৰ্তমান সময়ত নাই, সিংগুল আছে, তেওঁলোকৰ বাবেহে আচলতে ভিডিঅ'টো সাধাৰণতে। আৰু যিসকল বাৰে বাৰে প্ৰেমত ব্যৰ্থ হৈ থাকে তেওঁলোকৰ নেম স্পেলিঙত হয়তো প্ৰব্লেম থাকিব পাৰে, নহলে তেওঁলোকৰ শুক্ৰ গ্ৰহটো দুৰ্বল হৈ থাকিব পাৰে। গতিকে যিসকলৰ নেম স্পেলিং একেবাৰে বেয়া গ্ৰহত বহি আছে তেওঁলোকে প্ৰেমত বাৰে বাৰে ব্যৰ্থ হ'বই, এইটো একেবাৰে স্বাভাৱিক কথা। কিন্তু শুক্ৰ গ্ৰহটো আমি ষ্ট্ৰং কৰিব লাগিব। যদি আপোনাৰ নেম স্পেলিং যদি চেঞ্জ কৰিব নোৱাৰে তেনেহলেতো আমি শুক্ৰ গ্ৰহ ষ্ট্ৰং কৰিবই লাগিব। আৰু শুক্ৰ গ্ৰহ সাধাৰণতে যিসকলৰ দুৰ্বল হৈ থাকে, নেম স্পেলিং আপোনাৰ ঠিক থাকিলেও কিন্তু বহু মানুহৰ শুক্ৰ গ্ৰহটো এনেও দুৰ্বল হৈ থাকে। গতিকে শুক্ৰ গ্ৰহ দুৰ্বল হৈ থাকিলে আপুনি প্ৰেমত ব্যৰ্থ হ'বই, আপোনাক মানুহে সহজতে গুৰুত্ব নিদিয়ে বা আপুনি প্ৰেমত ব্যৰ্থ হ'ব, এইটো একেবাৰে স্বাভাৱিক কথা। গতিকে মই আপোনালোকক দুটা উপায় দি যাব বিচাৰিম, যিকেইটা আপোনালোকে কৰিব। আৰু ইয়াতকৈ যদি কুইক আপোনালোকে ভাল ৰিজাল্ট বিচাৰিছে বা অতি সোনকালে যদি আপোনাৰ লাইফত কোনোবা এগৰাকী অহাটো বিচাৰিছে তেনেহলে মোৰ সৈতে আপোনালোকে ডাইৰেক্টও যোগাযোগ কৰিব পাৰে। কিন্তু আপোনালোকে এই দুটা সৰু উপায় কৰি চাব পাৰে, তাৰ পাছত আচলতে আপোনালোকে নিজে অলপ হ'লেও ৰিজাল্ট পাব। কিন্তু ইয়াতকৈ যদি বেছি যদি আপোনাৰ গ্ৰহ নক্ষত্ৰ দুৰ্বল থাকে তেনেহলে কিন্তু মোৰ সৈতে যোগাযোগ কৰিব লাগিব। কিন্তু যিবিলাকৰ অকমান আচলতে দুৰ্বলতা থাকে, অকল শুক্ৰ গ্ৰহ দুৰ্বল থাকে বা নেম স্পেলিঙত অকমান দুৰ্বলতা থাকে, তেওঁলোকে আচলতে এই দুটা উপায় কৰিলে হৈ যাব। আৰু সেই উপায় দুটা হৈছে, প্ৰথমটো উপায়, আপোনালোকে যিমান পাৰে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ লওক। হয়, আপোনালোকে ঠিকেই শুনিছে, কলা ৰঙৰ বস্ত্ৰ আপোনালোকে পৰিধান নকৰিব, লাগিলে চোলা হওক বা পেন হওক, এইকেইটা আপোনালোকে একেবাৰে দূৰতে থাকিব। আৰু পাৰিলে আপোনালোকে জোতাযোৰ কলা ৰঙৰ নিপিন্ধিব। তাৰ লগতে যিমান পাৰে প্ৰায় 4টাকৈ শুক্ৰবাৰত বগা ৰঙৰ যিকোনো সামগ্ৰী আপোনালোকে অন্ধ মানুহক দান কৰিব পাৰে। বগা ৰঙৰ বস্তু সাধাৰণতে ৰসগোল্লা হ'ব পাৰে বা যিকোনো আচলতে মিঠাই হ'ব পাৰে, তেনেকুৱা ধৰণৰ আপোনালোকে মিঠাই 4টাকৈ শুক্ৰবাৰত আপোনালোকে দান কৰিব। আৰু লাহে লাহে আপোনাৰ যিটো শুক্ৰ গ্ৰহ ন, এইটো ষ্ট্ৰং হ'বলৈ আৰম্ভ কৰিব। তাৰ লগতে আপোনালোকে আৰু এটা কাম কৰিব, আপোনাৰ যিখন বাওঁ হাত, সেই বাওঁ হাতত সাধাৰণতে পাৰিলে নাম্বাৰ 6, মই য'ত আপোনালোকে লিখি থৈছো ইয়াত আচলতে আপোনালোকে নাম্বাৰ 6 লিখিব সদায়। পিংক কালাৰৰ কিন্তু কলমে হ'ব লাগিব, এইটো বহুত বেছি এটা ডাঙৰ কথা। যদি আপোনালোকে পিংক কালাৰৰ কলমে লিখিব নোৱাৰে তেনেহলে কিন্তু শুক্ৰ গ্ৰহ ষ্ট্ৰং নহ'ব। পিংক কালাৰৰ কলম আপোনালোকে ইউজ কৰিব সদায়। আৰু মই য'ত লিখিছো এইডোখৰ ঠাইতে আপোনালোকে নাম্বাৰ 6 লিখিব লাগিব প্ৰায় 40টাকৈ দিন, আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকৰ যদি অকমান সৰু সুৰা প্ৰব্লেম হৈ আছে তেনেহলে শুক্ৰ গ্ৰহ, ইয়াৰ লগতে নেম স্পেলিঙতো যদি অকমান দুৰ্বলতা আছে, সকলো আচলতে এইকেইটা উপায় কৰিলে আপোনাৰ ঠিক হৈ যাব। আৰু প্ৰেমত আচলতে আপোনালোকে সফলতা পোৱা দেখা যাব। কিন্তু ইয়াতকৈ যদি আপুনি আনলাকি হয়, একেবাৰে যদি আপোনাৰ চাৰ্টখন দুৰ্বল হয় বা বহুত যদি গ্ৰহ নক্ষত্ৰৰ দুৰ্বল হৈ আছে, তেনেহলে কিন্তু এই দুটা ৰেমেডিয়ে নহয়, আৰু আপোনালোকে ওপৰত কিছুমান উপায় কৰিব লাগিব, যিবিলাকৰ কাৰণে আপোনালোকে মোৰ সৈতেও যোগাযোগ কৰিব পাৰে। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।